Hey guys, welcome back to my channel. I think website আপোনাক আকবাৰ স্বাগতম জনালোঁ। সবে কি গম পাইছে মই অফিচৰ কাৰণে ৰেডি ধুনীয়াকৈ ৰাতিপুৱা ব্লগটো আৰম্ভ কৰি দিছোঁ। আৰু আজি বতৰটো খুব ধুনীয়া আছিল। মই ৰাতিপুৱাৰ পৰা বৰষুণ দি আছিলে বাট এতিয়া আকৌ অকণমান ৰ'দ উলিয়াইছে। মই দেখাম বাৰু বতৰটো। আৰু চাহ বনাই আছোঁ। তাৰ আগতে ভাবিলোঁ ব্লগটো আৰম্ভ কৰি লওঁ, তাৰপিছত ব্লগ বনাম। এয়া এইফালে বনি আছে গ্ৰীণ টি আৰু তাৰ লগতে এলমণ্ডছ। চ' এয়াই খাওঁ যিহেতু এয়াই খাওঁ। মই এনজয় কৰি আছোঁ মোৰ গ্ৰীণ টি। মই আপোনালোকক বতৰটো দেখাম বাৰু ৰ'ব দেই। আৰু এই যে হৈছে মোৰ আজিৰ OOTD আউটফিট ফৰ দ্য ডে। আজি বৰষুণ দিছিলে, বতৰটো ধুনীয়া লাগিছিলে। আহি পালোঁ অফিচৰ পৰা আৰু এতিয়া ফ্ৰেছ হ'ম আৰু লাঞ্চ কৰিম। আৰু আজি বতৰটো অকণমান বেটাৰ, মানে এইকেইদিন যেনেকুৱা মানে গৰম হৈ আছিলে পূৰা আহি পূৰা এক্সস্টেড হৈ যাওঁ। আজি যিহেতু বৰষুণ দি দিলে, চ' বাহিৰৰ এনভাইৰনমেণ্টটো মানে অকণমান ঠাণ্ডা হ'ল, তথাপিও গুপগুপীয়া গৰমটো আছেই বাৰু। চ' এতিয়া ফ্ৰেছ হ'ম, তাৰপিছত লাঞ্চ কৰিম। বাট ষ্টিল আজি বতৰটো অকণমান বেটাৰ আৰু। চ' ধুনীয়াকৈ ফ্ৰেছ হৈ গ'লোঁ। এতিয়া চবেই একেলগে লাঞ্চ কৰিম, যিহেতু মোৰ অকণমান লাঞ্চ টাইমটো লেট হয়, তথাপিও মানে বেছি দেৰি যাতে নহওক মই সেইটো ট্ৰাই কৰোঁ। চ' সেইকাৰণে মানে ঘৰত মানুহ ৰখিয়ে থাকে আৰু মোৰ লগতে একেবাৰে লাঞ্চটো কৰি দিব। মানে অকণমান ইফাল সিফাল হ'লে পাৰি, আৰু কেতিয়াবা বহুত লেট হৈ গ'লে মই নিজে ফোন কৰি কৈ দিওঁ যে লেট হ'ব, চ' তোমালোকে লাঞ্চ কৰি লোৱা। বাট এনেকৈ যদি অকণমান মই বস্তুটো মিলাব পাৰোঁ, মানে লেট আফটাৰনুনে হয়, তথাপিও এতিয়া ৰখি দিয়ে আৰু মানুহখিনি। চ' এতিয়া আমি চবেই একেলগে লাঞ্চ কৰিম। এইফালে এতিয়া লাঞ্চ কৰিব লৈছোঁ দেই। এয়া আজি লুচি ঘুগনি, তাৰ লগতে আচাৰ চাচাৰো দি দিছে। মই মানে এনেকৈ চিম্পলকৈ খাই ভাল পাওঁ আৰু এইফালে মাহঁতেও খাই আছে একেলগে। মায়ে এইফালে পটল খাই আছে ৰুটিৰ লগত। খুৰীয়ে হোৱাইট চচ পাস্তা নেকি ন এইটো, সেয়া খাই আছে একদম টেষ্টিকৈ বনাই। চ' এতিয়া আমি খাই লওঁ। চ' ধুনীয়াকৈ লাঞ্চ কৰিলোঁ, একদম পূৰা ভাল লাগি গ'ল। মানে মই যিহেতু কমেই যে আগদিনাখন ডিনাৰৰ পিছত মোৰ পিছদিনাখনৰ প্ৰথম মিলটো লাঞ্চে হয়, বিকজ মই ৰাতিপুৱা অকল গ্ৰীণ টি আৰু সেনেকৈ এলমণ্ডছে কিবা খাওঁ। মানে মোৰ সেইটো কৰোঁতে মানে বডি মেকানিজমটো তেনেকুৱা হৈ গ'ল। চ' মই এতিয়া ব্ৰেকফাষ্ট বুলি মানে কিবা এটা বহুত হেভি বা কিবা এটা মানে একদম মেইন মিল টাইপ এনেকৈ মানে মই খাব নোৱাৰা হ'লোঁ আৰু সেইকাৰণে লাঞ্চটো একদম পূৰা অকণমান হেভিকৈ ধুনীয়াকৈ কৰি দিওঁ। তাৰপিছত যিহেতু মোৰ আকৌ ৱৰ্কআউট থাকে, চ' একো গিল্টি ফিলিং নহয়, ধুনীয়াকৈ হৈ যায় মানে আৰু। চ' তাকে এতিয়া অকণমান ৱকিং কৰা ষ্টাৰ্ট দিলোঁ অলৰেডি, তাৰপিছত ৱৰ্কআউট কৰিম। এতিয়া আকৌ এডিটিং আছে, এইকেইদিন মই কণ্টিনিউৱাছ এডিটিং কৰি আছোঁ, বিকজ নতুন কণ্টেণ্ট কিছুমানৰ যিহেতু মই আইডিয়াছ লৈ আছিলোঁ, চ' সেইখিনিকে অকণমান এক্সিকিউট কৰিবলৈ ট্ৰাই কৰি আছোঁ। চ' সেয়াই, তাৰপিছত অকণমান যদি টাইম মিলে তেতিয়া ৰেষ্ট ল'ম, আৰু তাৰপিছত আপোনালোকক মই ইভিনিং লগ পাম। কিন্তু গাইজ এইখিনিতে কৈ দিওঁ, যিহেতু মানে মই কৈছোঁ যে মই ব্ৰেকফাষ্ট এনেকৈ হেভিকৈ কৰিব নোৱাৰোঁ, কিন্তু কেতিয়াবা বন্ধ যেনেকৈ ছানডে হ'ল, মানে চব মানুহখিনি যদি ঘৰত থাকে, তেতিয়া মানে ব্ৰেকফাষ্টতো যদি স্পেচিয়েল কিবা এটা বনাই, এতিয়া সদায়তো নাখাওঁ ক'ব বেয়া লাগে ন, মানে ইমান কষ্ট কৰি বনায়। চ' তেতিয়া অকণমান খাই দিওঁ আৰু, বিকজ মই আপোনালোকক এনেই প্লেটবোৰ দেখাই থাকোঁ। আমাৰ সদায় কিবা নহয় কিবা এটা বনোৱা হয় বা কিবা এটা স্পেচিয়েল মানে কি হয়, খানাটো যদি ভাল হয় তেতিয়া মানুহৰ মনবোৰ ভাল হৈ থাকে, সেইটো আমি বিলিভ কৰোঁ। আৰু একেলগে খালেও মানে কথা বতৰা পাতি মেলি, চ' ডেটছ ভেৰি ইম্পৰ্টেণ্ট, মই কওঁৱেই আপোনালোকক। চ' সেইকাৰণে ছানডেটো যদি মিলে তেনেকৈ কিবা কিবি অকণমান স্পেচিয়েল আইটেম বনোৱা হয়, বনালেতো অভিয়াছলি কষ্ট কিমান যায়। সেইকাৰণে মোক যদি কেতিয়াবা এনেকৈ অকণমান খাব দিয়ে, তেতিয়া মই খাই দিওঁ আৰু, বিকজ ইমান এনি টাইম নানা কৰি থাকিব বেয়া লাগে। বাট মোৰ ৰেগুলাৰিটিত মানে ফাৰ্ষ্ট মিলটো লাঞ্চে হয় আৰু, ত' এইটো কাৰণে মানে সেইটোৱে আৰু। গুড ইভিনিং। চ' অকণমান শুলোঁ বুলি নহয়, মানে এনেই বিছনাত পৰিলোঁ আৰু তেনেকৈ টোপনি মানে তেনেকৈ শুব নাপালোঁ। ইটো কিবা কিবি কাম কৰি আছিলোঁ, তাৰপিছত অকণমান চকুকেইটা মুদি দিওঁতে পটককৈ টোপনি আহিলে, বাট তেতিয়ালৈকে আকৌ উঠিবই হ'ল। চ' এইটো কাৰণে উঠিলোঁ ধুনীয়াকৈ, এতিয়া ফ্ৰেছ হ'লোঁ, প্ৰে কৰিলোঁ, এতিয়া পাকঘৰলৈ আহিছোঁ আৰু চাহ বনাবলৈ। চ' চাহটো বনাই লওঁ, তাৰপিছত চাহ খাব লাগিব। এইফালে বনি আছে চাহ, আৰু তাৰ লগতে যিহেতু আলু পিটিকা মানে খাবলৈ মন গৈছে আৰু সেইটো কাৰণে আলু কাটি থোৱাই আছে। ইয়াকে প্ৰথমে বইল কৰি লওঁ, ভাতৰ লগত নিদিওঁ, এক্সট্ৰাকৈ বইল কৰোঁ, নহ'লে পিছত মানে উলিয়াওঁতে মানে ভাঙিয়ে যায় আৰু সেইটো কাৰণে ফাৰ্ষ্ট এইখিনি বইল কৰি লওঁ এক্সট্ৰাকৈ। ইফালে চাহ ৰেডি হৈ গ'ল, আৰু ৰাতিপুৱা খুৰীয়ে চুজি বনাইছিলে, চ' চুজিটো মানে মই ফ্ৰিজতে থৈ দিছোঁ। এতিয়া মানে পূৰা একদম ডাঠ হৈ গৈছে, মই এনেকৈ খাই ভাল পাওঁ। আৰু ইয়াতে এতিয়া সেইকেইটা প্ৰথমে বইল কৰিলোঁ, পিছত ভাত পাতি দিম আৰু। এয়া প্ৰসাদ, আজি যিহেতু থাৰ্ছডে, চ' আইতা নামঘৰলৈ যায়। জাষ্ট এতিয়া সন্ধিয়া হ'ল, প্ৰসাদ আনিলে আৰু দিছে, আৰু এতিয়া অকণ মুখত ল'ম এতিয়া প্ৰসাদ। গাইজ এফালে মোৰ ফেভৰেট এইটো ছিজনৰ একদম মানে টেষ্টি ফ্ৰুট মেংগো, এইফালে মায়ে কাটি দিলে, এতিয়া আমি চবেই খাম। ধুনীয়াকৈ বাৰান্দাত একদম ওপৰত ফেন লগাই
ফেনৰ আৱাজ আহিব বাট ইটছ অ'কে একদম পূৰা আৰামত বহি লৈছোঁ আৰু তাৰপিছত মেংগ' এনজয় কৰি আছোঁ আৰু কি লাগে এতিয়া আহিলোঁ কিটচেনলৈ ফাইনেলি ভাতটো পাতি দিওঁ আৰু কৃষ্ণ এইফালে আলু তেতিয়া বইল কৰিলোঁ এতিয়া সেই মই যেনেকৈ ভাল পাওঁ তেলত মানে এনেকৈ অনিয়ন চনিয়নবোৰ অকণমান ভাজি পেলাই পিটিকা কৰিব লাগিব চ' ডিনাৰ এইফালে আহি গ'ল এয়া ভাতটোতো দেখিছে আৰু তাৰ লগতে জলকীয়া নেমু এইফালে এয়া হৈছে আলু পিটিকা এতিয়ালৈকে মানে পিটিকা কৰা নাই মই এনেকৈ খুব ভাল পাওঁ মানে এই হেৰি কি কয় অনিয়নখিনি অকণমান তেলত এনেকৈ ভাজি দিলে এইফালে হৈছে এয়া ৰাজমাহ এইফালে কুন্দুলি ভাজি এয়া একদম মই ভাল পোৱা নিচিনা ফ্ৰাই কৰি দিছে বইল কৰাৰ পিছত কণীটো আৰু এইফালে এয়া বইল দালি দেই তেল মৰা নাই এইফালে বইল দালি আৰু তাতে মানে ঘি দিছে চ' অকণমান য়েল্ল' টাইপ হৈ আছে চ' এয়া আৰু ডিনাৰ কৰি লওঁ এতিয়া চ' গাইজ ভাবিছোঁ এই ব্লগটো এইখিনিতে এণ্ড কৰোঁ যিহেতু দেখাবলগীয়া তেনেকৈ একো নাই চবৰে ডিনাৰ কমপ্লিট চবেই ডিনাৰ কৰিলে চববিলাকে এতিয়া শুব আৰু মই কৰিম এডিটিং ৰাতিটোৰ ভিতৰত এডিট কৰি এই ব্লগটো মই আপোনালোকলৈ কালি আগবঢ়াম চ' একদম আৰামদি পাই একেলগে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো আপোনালোকে যিমানেই ছাপোৰ্ট কৰি যায় মই সিমানেই মটিভেট হৈ যাওঁ আৰু ছাবস্ক্ৰাইব কৰা ওচৰতে বেল আইকন থাকে ক্লিক কৰি দিব যাতে যেতিয়াই মই নতুন ভিডিঅ'টো আপোনালোকলৈ নটিফিকেশ্যন গুচি যায় আৰু তাৰ লগতে ইনষ্টাগ্ৰামত মই ডেইলি আপলোড কৰি আছোঁ আপোনালোকক মই কৈছোঁৱে চ' ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত থাকে তাতে গৈ মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব তেতিয়া মোৰ ধুনীয়াকৈ ডেইলি আপডেটছবোৰ আপোনালোকে চাই থাকিব পাৰিব আৰু এনেকৈ মৰম দি গৈ থাকিব ছাপোৰ্ট কৰি গৈ থাকিব ময়ো চেষ্টা কৰি গৈ থাকিম যাতে ধুনীয়া ধুনীয়া ভিডিঅ'জ আপোনালোকলৈ আগবঢ়াব পাৰোঁ চ' সেইটোৱে এতিয়া বেছি দীঘলীয়া নকৰোঁ আকৌ জল্দি লগ পাম টিল প্লিজ আদিঅ'ছ